আৰু আই মাতৃসকল, আজি আমাক দলে এটা নিৰ্দেশনা দিছিলে। নিৰ্দেশনাটো হ'ল প্ৰভাৰী যিসকল আমি আহিছোঁ তেওঁলোকক জাতীয় সাজপাৰ পৰিধান কৰি আজি আপোনালোকৰ আগলৈ আহিব কৈছিল আৰু ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত দুই এষাৰ ৰাইজক অৱগত কৰিবৰ কাৰণে আমাৰ এটা নিৰ্দেশনা দিছিল। যি কি নহওক, এতিয়া কথা হ'ল যে খোৱা বোৱা বিষয়টো আপোনালোকৰ শেষ হ'লনে ৰাইজ? আমি ডক্টৰ ভূপেন হাজৰিকা আমি কিয় জানিব লাগে বা জনাটো কিয় দৰকাৰ? আচলতে আমাৰ এষাৰ কথা আছে যে ঘৰৰ মানুহক চিনি নাপাওঁ। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াদেৱ আমাৰ অসমৰ মানুহ, অসমৰ ৰত্ন, অসমৰ এটুকুৰা হীৰা বুলি ক'ব পাৰি। আৰু যি টুকুৰা হীৰাক লৈ আজি ভাৰতে গৌৰৱ কৰিছে, আজি ভাৰতে তেওঁক লৈ মানে এজন সুযোগ্য সন্তান পাইছোঁ বুলি সুযোগ মিলাব পাৰি।